হয়, আজি বহু প্ৰতীক্ষিত আলফা চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হ'ব বিয়লি 5 বজাত আৰু ইতিমধ্যে এই চুক্তিক লৈ সৰ্বত্ৰে এতিয়া চৰ্চা হৈছে আৰু সকলোৱে এতিয়া উৎকণ্ঠাৰে বাট চাই আছে বিয়লি 5 বজাৰ সময়খিনিলৈ। ইতিমধ্যে এই বিষয়টোৰ ওপৰত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলে বুদ্ধিজীৱীসকলে তেওঁলোকৰ মতামতসমূহ ব্যক্ত কৰি আছে আৰু এই মুহূৰ্তত যিহেতু মই জেৰাই গাঁৱত উপস্থিত আছোঁ, আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে উপস্থিত আছে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা। আমি বিমল বৰুৱাৰ সৈতে কেইটামান কথা পাতিব খুজিছোঁ, যিহেতু পৰেশ বৰুৱাবিহীন আলফা স্বাধীনক একাষৰীয়া কৰি কেনেকৈ সম্ভৱ হ'ব শান্তি চুক্তি, এই বিষয়টো এতিয়া সমগ্ৰ ৰাজ্যত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ আলোচনাপন্থী আলফাৰ লগত যিখন চুক্তি স্বাক্ষৰিত হ'ব, সেই চুক্তিখনক আলফা স্বাধীনে কেনেকুৱা ধৰণে চাব বা তেওঁলোকে ইতিমধ্যে যে এটা চৰ্চা চলিছে বা তেওঁলোকেও কৈ আছে যে সাৰ্বভৌমত্বৰ অবিহনে এইখন তেওঁলোকে এনেকুৱা ধৰণৰ চুক্তি সমৰ্থন নকৰে। গতিকে এক প্ৰকাৰে পৰিষ্কাৰ হৈ আছে যে আলফা স্বাধীনে এই ধৰণৰ চুক্তি তেওঁলোকে গ্ৰহণ নকৰিব বা সমৰ্থন নজনাব। গতিকে এই বিষয়খিনিৰ ওপৰত অকণমান কথা পাতিবৰ কাৰণে মই এই মুহূৰ্তত জেৰাই গাঁৱলৈ আহিছোঁ। মোৰ সৈতে পৰেশ বৰুৱা জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা আছে। মই দাদা অকণমান আজিৰ যিটো দিন সকলোৱে চৰ্চাত আছে আৰু সকলোৱে বাট চাই আছে, যিহেতু 2011 চনৰ পৰা শান্তি চুক্তি স্বাক্ষৰৰ কাৰণে চৰকাৰৰ লগত আলোচনাপন্থী আলাপ আলোচনা হৈ আছে। তাৰ মাজত আজি এই মহেন্দ্ৰ ক্ষণটো আহিছে, দিনটো আহিছে বিয়লি 5 বজাত গৃহমন্ত্ৰীৰ উপস্থিতিত যিখন চুক্তি আলফাৰে স্বাক্ষৰিত হ'ব, এই চুক্তিখনে অসমলৈ স্থায়ী শান্তি কঢ়িয়াই আনিব বুলি আপুনি ভাবেনে? ধন্যবাদ। আমাৰ যিসকল আলোচনাপন্থী নেতা তেওঁলোকে দিল্লীত গৈ বাহাৰ প্ৰতি আছে, গতিকে এই যিখন চুক্তি হ'ব, আমি যদিও যিবিলাক সমস্যা বা আংশিকভাৱে হওক বা যি হওক আদৰণি জনাইছোঁ, তথাপিতো এটা কথা ক'ব লাগিব, এই শান্তি চুক্তিখনত কি আছে এইটোতো আমি ৰাইজে নেজানো। 5টা বজাৰ পিছত যেতিয়া চুক্তি স্বাক্ষৰ হ'ব, ঠিক যেনে এই আমাৰ 1983 যিটো ছাত্ৰ সন্থা আন্দোলনৰ সময়ত 85 চনত মাজনিশা যিটো চুক্তি হৈছিলে, তেতিয়া আমাৰ জনসাধাৰণে একো জানিব পৰা নাছিলে। কিমান চন বিদেশী বিতাড়নৰ কাৰণে কি কৰিবলৈ সেই চুক্তিখন শেষত গৈ 71 চন কৰি দিলে। ঠিক যদি এতিয়া আমাৰ জনসাধাৰণে যিটো আমাৰ খিলঞ্জীয়া জনসাধাৰণ, বাকী মানুহৰ কথা মই ক'ব নাজানো, অসমত বহুত ভাষা ভাষী বা ধৰ্মাৱলম্বী তেনেকুৱা মানুহ আছে, তেওঁলোকৰ কথা আমি ক'বলৈ নাযাওঁ। কিন্তু খিলঞ্জীয়া মানুহখিনি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত হ'ব নে নহয় না বিঘ্নিত হ'ব। আমাক প্ৰথম কথাটো সেইটোৱে লাগে, চুক্তি কৰক কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থৰ বিপক্ষে হ'ব নালাগে। এইবিলাক বিপৰীতে গৈ যদি অন্য কিবা এটা হয়, তেতিয়াহ'লে জনসাধাৰণে ক্ষমা নকৰিব। আমি বহু আশাৰে বাট চাই আছোঁ, তেওঁলোকে যি ধৰণে তাত আজি এই চুক্তিখনত স্বাক্ষৰ কৰিব, খুব পুংখানুপুংখানুৰূপে চালি জাৰি চাব লাগে। যদি পূৰ্বৰ পৰা সেইটো প্ৰস্তুতি চলাই পিনে তাত লিখি ফিক্স কৰি থৈছে, তেতিয়াহ'লে আমাৰ কি ক'ম যে এইটোৱে হ'ব সেইটোৱে হ'ব বুলি। গতিকে আৰু এটা কথা আমি ভাবিবলৈ বাধ্য, যিখিনি যুৱক যুৱতী বা জংঘলত আছেগৈ, তেওঁলোকৰ অৱস্থা কি হ'ব? তেওঁলোকতো অসমৰে সন্তান, যিহেতু একেলগে তেওঁলোকৰ সংগ্ৰামখন পাতনি মেলিছিলে। কিমান যুৱক যুৱতী শ্বহীদ হৈ গ'ল, ধৰ্ষিতা হ'ল, জীৱনৰ কাৰণে বৃদ্ধ বনিতা প্ৰায় পংগু হৈ গ'ল, আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছে। এতিয়াও এই কেইদিনৰ আগে পিছে কেইবাটাও তেনেকুৱা এনকাউণ্টাৰ ঘটনা হৈছে, ভৰিত গুলি মৰাটো। এইবোৰ এটা শুভ লক্ষণ নহয়, অকল অসমৰ কাৰণে নহয়, দেশখনৰ কাৰণে কৈছোঁ আমি। তো মানুহ মাৰি পিটি কাকো ঠাণ্ডা কৰিব নোৱাৰে, সেইটোও জানিব লাগে দেই চৰকাৰে। মানুহে যদি ভাল ধৰণে তেওঁলোকক আনি মেলি কাউন্সেলিং কৰি তাক যদি সংস্থাপন দিব পাৰে, কিয় হ'ব? চৰকাৰ যিবিলাক নীতি আছে সেই নীতিবিলাক তেনেকুৱা কৰক, তেতিয়াহে এইবিলাক নাইকিয়া হ'ব।
এতিয়া ইয়াত যদি চুক্তি কৰিছে ঠিক আছে, চুক্তি অকল কৰিয়ে তাৰপিছত এইবিলাক যদি সম্পাদন নকৰে চুক্তি হৈ থাকিব। 71 চুক্তি কৰিলে তাৰপৰা কি হ'লে তাৰ বিদেশী খেদিব পৰা নাই এতিয়ালৈ কি কৰিব তেনেকুৱা ধৰণৰ। পৰেশ বৰুৱা বিহীন যিটো আলফা স্বাধীনৰ গোট আছে তেওঁলোকক বাদ দি স্থায়ী শান্তি ঘূৰি আহিব বুলি আজিৰ চুক্তিখনে সম্ভাৱনা কঢ়িয়াই আনিব বুলি আপুনি ভাবেনে? সেইটোতো সময় ক'ব দেই, সেইটো সময় ক'ম, মই পোন চাইডে কৈ দিব নোৱাৰোঁ। কিয়নো এটা কথাটো নিশ্চিত যে পৰেশ বৰুৱা ডাঙৰীয়া তেওঁ আছে জংঘলত, তেওঁ পিঞ্জৰাত সোমোৱা নাই। যদি পিঞ্জৰাত সোমাই যায় তেওঁ বাধ্য হৈ যাব। গতিকে তেওঁ যিটো মত পোষণ কৰি আছে তেওঁ নিজৰ যিটো স্থিতিত অটল আছে আৰু যিবিলাক এনেকুৱা গম্ভীৰ তেওঁৰ ওপৰত কেছ মোকদ্দমা আছে সেইবিলাক যদি শেষ কৰি নলয় তেওঁ আলোচনাত ইয়াত কেনেকৈ বহিবহি। যদি চৰকাৰ সদিচ্ছা আছে বিদেশত গৈ পিনি তেওঁৰ লগত আলোচনা কৰক, লাহে ধীৰে প্ৰক্ৰিয়াটো আৰম্ভ কৰি মেলি শেষ কৰিব লাগে। যদি এইটোৱে থাকে এটা পাৰ্টিক ইয়াত ৰাখোঁ, এওঁলোকক কিছুমান সা সুবিধা দিওঁ, তাৰপিছত এনেকৈ ঠাণ্ডা কৰোঁ, এইটো হ'লেতো স্থায়ী শান্তি নহয় কেতিয়াও। কেইজন মানুহৰ কাৰণে সুখ স্বাচ্ছন্দ্য কিবা এটা পাব পাৰে ৰাজনীতিক সুবিধা, আমি সেইটোৱে জানো দেই। অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'বলৈ হ'লে পৰেশ বৰুৱা আহিবই লাগিব। নিশ্চয় তেওঁক আনিব লাগিব। তো হাৰমতক কৈছে বুলিয়ে যে তেওঁক আনিব নালাগে সেইটো কথা নহয়নে? আলোচনা কৰিব লাগিব। মইতো কৈছোঁ ধৰ্মীয় যদি আমি কিছুমান আনুষ্ঠানিক সকাম নিকাম কৰিবলগীয়া হয় প্ৰথমতে আমি আমাৰ মানুহখিনি যিখিনি আছে বিদেশত গৈ পিনি তেওঁৰ লগত আলোচনা কৰক, লাহে ধীৰে প্ৰক্ৰিয়াটো আৰম্ভ কৰি মেলি শেষ কৰিব লাগে। যদি এইটোৱে থাকে এটা পাৰ্টিক ইয়াত ৰাখোঁ, এওঁলোকক কিছুমান সা সুবিধা দিওঁ, তাৰপিছত এনেকৈ ঠাণ্ডা কৰোঁ, এইটো হ'লেতো স্থায়ী শান্তি নহয় কেতিয়াও। কেইজন মানুহৰ কাৰণে সুখ স্বাচ্ছন্দ্য কিবা এটা পাব পাৰে ৰাজনীতিক সুবিধা, আমি সেইটোৱে জানো দেই। অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা হ'বলৈ হ'লে পৰেশ বৰুৱা আহিবই লাগিব। নিশ্চয় তেওঁক আনিব লাগিব। তো হাৰমতক কৈছে বুলিয়ে যে তেওঁক আনিব নালাগে সেইটো কথা নহয়নে? আলোচনা কৰিব লাগিব। মইতো কৈছোঁ ধৰ্মীয় যদি আমি কিছুমান আনুষ্ঠানিক সকাম নিকাম কৰিবলগীয়া হয় প্ৰথমতে আমি আমাৰ মানুহখিনি যিখিনি আছে শাস্ত্ৰভাগত স্থাপনা কৰিলোঁ আমি, বুজি পাইছে কথাটো? শাস্ত্ৰভাগত স্থাপনা কৰি মেলি তেতিয়াই তাৰপিছত আজ্ঞা কৰে গাঁওবুঢ়াকেইজনে তোমালোকে এই পাঠিকেইসকল ওলোৱা, এই যে পাঠ কৰিব লাগে বুলি, হয়নে নহয় কথাটো? সেই তেনেকুৱা ধৰণৰ নিয়ম নীতি আছে। হাৰমতো ঠিক তেনেকুৱা ধৰণৰ কথাটো শাস্ত্ৰৰ নিচিনাই এটা খুঁটি এটা ৰাখিলে তাৰ ভিতৰতে কি ওলাব তেওঁলোকে স্বাধীন লাগে বুলিয়ে যে সেইটো কথা কোৱা নাই নহয়। অন্তৰ কথাখিনি বুজি পাব লাগেতো। আলোচনা ইমান যুৱক যুৱতী মৰি যোৱাৰ পিছত সিহঁতে পঞ্চায়তে কৈ দিয়ে অলপ কথাটো বেয়া হয়। তেওঁলোকেও অলপ এটা আত্মসন্মান আছে। ইমানখিনি ল'ৰা যুৱক যুৱতী শ্বহীদ হোৱাৰ পিছত প্ৰথমতে যদি তেওঁ কৈ দিয়ে নালাগে বুলি, এইটো কথা কিছুমান কথা সৰু ল'ৰা ছোৱালী ধেমালি কৰা কথা নহয়। গতিকে আমি ভাবোঁ পৰেশ বৰুৱা ডাঙৰীয়া যিখিনি তেওঁলোকে আলোচনা কৰিবলৈ আলাপ আলোচনা সেইখিনি বাহিৰত কৰিলে বেছি ফলপ্ৰসূ হ'ব বুলি ভাবোঁ। মানুহেতো বহুতো কিবা কিবি কথা কয়, আমুক চনৰ আমুক হৈছিলে তামুক চনৰ কিবা হৈছিলে, এইবিলাক বাঢ়ি গৈ থাকিব। কোনোবাই ক্লজ 6 উলিয়াব কিবা, আমি সাধাৰণ মানুহ জানো যে এইখিনি হ'লে এনেকুৱা হ'ব। আৰু এয়া আছিল পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা। আৰু ইতিমধ্যে আজিৰ দিনটোৰ যি অপেক্ষা সকলোৱে বাট চাই আছে, আজি বিয়লি 5 বজাৰ সময়খিনিলৈকে যিখন শান্তি চুক্তি স্বাক্ষৰ দিব, সেই চুক্তিখনৰ ওপৰতে তেওঁ আজি তেওঁৰ মনৰ কথাখিনি ইতিমধ্যে ব্যক্ত কৰিছে। আৰু এটা কথা কৈছে যে পৰেশ বৰুৱা বিহীন আলফা স্বাধীনক একাষৰীয়া কৰি কেতিয়াও অসমত স্থায়ী শান্তি নহয় বা এই চুক্তিখনে কঢ়িয়াই আনিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।